নমস্কাৰ মাতৃভূমি নিউজ চেনেল চাই থকাৰ বাবে আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু মই আবু বকৰ সিদ্দিক আজি মই আহি উপস্থিত হৈছোঁ শোণিতপুৰ জিলাৰ ঢেকিয়াজুলিৰ গাধাজুলিৰ যি আসাম পেৰামেডিকেল ইনষ্টিটিউট আছে আৰু ইনষ্টিটিউটত মই বৰ্তমান উপস্থিত আছোঁ আৰু মোৰ সৈতে ইনষ্টিটিউটৰ স্বত্বাধিকাৰী আজাহাৰ উদ্দিন ডাঙৰীয়াও মোৰ সৈতে উপস্থিত আছে আৰু আপোনালোকক বিশেষ এটা বাৰ্তা অৱগত কৰোৱাৰ বাবে আজি এই প্ৰতিবেদন মই বৰ্তমান ঢেকিয়াজুলিৰ গাধাজুলিত স্থিত আসাম পেৰামেডিকেল ইনষ্টিটিউটত মই বৰ্তমান উপস্থিত আছোঁ আৰু এইখন ইনষ্টিটিউটৰ উদ্যোগত যোৱা বছৰো অনুষ্ঠিত কৰা হৈছিল হৰদো শোণিতপুৰ জিলা ভিত্তিত NDC পৰীক্ষা আৰু এই বছৰো জানুৱাৰীৰ 19 তাৰিখে এইখন ইনষ্টিটিউটতে অনুষ্ঠিত কৰা হ'ব NDC পৰীক্ষা যদি আপুনি আগ্ৰহী যোগাযোগ কৰিব পাৰিব আৰু মোৰ সৈতে আছে স্বত্বাধিকাৰী আজাহাৰ উদ্দিন ডাঙৰীয়া মই তেখেতৰ সৈতেও আলোচনা কৰিম আপোনাক স্বাগতম মাতৃভূমি নিউজলৈ নমস্কাৰ মোৰ নাম আজাহাৰ উদ্দিন মই ঢেকিয়াজুলি গাধাজুলি আসাম পেৰামেডিকেল ইনষ্টিটিউটৰ স্বত্বাধিকাৰী মই আমাৰ ইনষ্টিটিউটখনত আজি অপেনিং হ'ল 1 বছৰ হৈ আছে তো আমি এই ইনষ্টিটিউটখনৰ মানে উদ্যোগত কিছুমান এক্সাম মানে পাতিবলৈ গৈ আছোঁ তো এক্সামবিলাকৰ মানে হ'ল যেনে NDC এক্সাম তো NDC এক্সামটো মানে আমাৰ শোণিতপুৰ জিলা ভিত্তিত হ'ব তো জিলা ভিত্তিত কৰিবলৈ মানে গৈ আছোঁ আমি তো এইবাৰ ভাবিছোঁ যে আমাৰ শোণিতপুৰ জিলাৰ যিমান ষ্টুডেণ্ট আছে ধৰক না হায়াৰ ছেকেণ্ডাৰী এণ্ড মেট্ৰিক তেখেতসকলৰ মানে ফেব্ৰুৱাৰীত এক্সাম আছে তো হায়াৰ ছেকেণ্ডাৰী আৰু মেট্ৰিকত মানে এক্সামটো নহয় আৰু ক্লাছ 5ৰ পৰা BA MA ডিগ্ৰীত পঢ়ি থকা মানে যিমান ষ্টুডেণ্ট আছে হয় তো গোটেইকেইজনে মানে এক্সামত অংশগ্ৰহণ কৰিব পাৰিব আপোনালোকৰ এইখন হয় আমাৰ এইখন ইনষ্টিটিউটত ভৰ্তি মাচুল কিমান ভৰ্তি মাচুল ধৰক না আপোনাৰ ফৰ্ম ফিল আপ হয় ফৰ্ম ফিল আপটো হ'ব আপোনাৰ 5ৰ পৰা 10 লৈকে আপোনাৰ 300 আৰু আপোনাৰ গ্ৰেজুৱেশ্যন যি হয় গ্ৰেজুৱেশ্যন BA MA পঢ়ি থকা ল'ৰা ছোৱালীসকলৰ আপোনাৰ 500 আচলতে এই মাচুলসমূহ দি আপোনালোকৰ তাত ফৰ্ম ফিল আপ কৰিব লাগিব জানুৱাৰী 19 তাৰিখৰ আগে জানুৱাৰী 19 তাৰিখৰ আগে তো আমাৰ এক্সামটো অনুষ্ঠিত হ'ব জানুৱাৰীৰ 19 তাৰিখ দেওবাৰে শোণিতপুৰ জিলাৰ সমূহ ছাত্ৰ ছাত্ৰীক আমাৰ পৰীক্ষাত উত্তীৰ্ণ হ'বলৈ আছিল যি আসাম পেৰামেডিকেল গাধাজুলিৰ ঢেকিয়াজুলিৰ স্থিত গাধাজুলিৰ আসাম পেৰামেডিকেল ইনষ্টিটিউটৰ উদ্যোগত আচলতে এনেধৰণৰ ছাত্ৰ ছাত্ৰীৰ আচলতে এনেধৰণৰ পদক্ষেপ তেখেতসকলে ৰাখে আৰু অইন বছৰৰ দৰে আচলতে যোৱা বছৰো এইখন ইনষ্টিটিউটতে অনুষ্ঠিত কৰা হৈছিল NDC পৰীক্ষা আৰু এই বছৰো জানুৱাৰীৰ 19 তাৰিখে আচলতে NDC পৰীক্ষা অনুষ্ঠিত কৰা হ'ব আপোনালোকে যদি আগ্ৰহী ছাত্ৰ ছাত্ৰীসকল যদি আগ্ৰহী এইখন ইনষ্টিটিউটৰ স্বত্বাধিকাৰীৰ নাম্বাৰ দিয়া থাকিব স্ক্ৰীনত আপোনালোকে যোগাযোগ কৰি ল'ব পাৰিব আৰু ইতিমধ্যে আমাক কৰ্তৃপক্ষই জনাইছে যে এই পৰীক্ষাৰ 100 নম্বৰৰ ভিতৰত যদি 60 নম্বৰৰ প্লাছ পায় তেনেহ'লে 10,000 টকা পুৰস্কাৰ বুলি তেখেতসকলে পুৰস্কৃত কৰিব বুলি আমাক জনাইছে আৰু এটা কথা হ'ল আপোনাৰো যদি ছাত্ৰী অথবা ছাত্ৰও মেডিকেল লাইনত আচলতে নাৰ্ছিং কৰিব বিচাৰে তেতিয়াহ'লে আপোনালোকে যোগাযোগ কৰিব পাৰিব এইখন ইনষ্টিটিউটতে আৰু এক উন্নত মানদণ্ডৰ শিক্ষাৰ আপোনালোকৰ ছাত্ৰ ছাত্ৰীসকলে লাভ কৰিব পাৰিব এইখন আসাম পেৰামেডিকেল ইনষ্টিটিউটৰ জৰিয়তে